সভাপতি সম্পাদক প্ৰমুখ্যা সম সদস্যবৰ্গ উপস্থিত মোৰ বন্ধুবৰ্গসকল উপস্থিত আই মাতৃসকল আৰু উপস্থিত কণ কণ ভাই ভণ্টিসকল আজিৰ এই ফুটবল টুৰ্ণামেণ্ট খেলৰ চূড়ান্ত খেলখনত আমি উদ্বোধক হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ সন্মানীয় SDPO মহোদয় মাননীয় শ্ৰীযুত দুৰ্গাকিংকৰ শৰ্মা ডাঙৰীয়াদেৱ তেখেতক এখন দিব বিচাৰিছোঁ সম্বৰ্ধনা জনাইছে নৱমিলন যুৱ সংঘৰ সম্পাদক মাননীয় মহম্মদ আলী হুছেইন দেৱে এইবাৰ মই সম্বৰ্ধনা জনাব বিচাৰিছোঁ ডিমাকুছী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় মাননীয় শ্ৰীযুত মহানন্দ ভূঞা ডাঙৰীয়াদেৱ তেখেতকো এখিনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনালোঁ লগে লগে মই তেখেতক উদ্বোধনী ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ ধন্যবাদ 2 নম্বৰ সোণাজুৰি গাঁৱৰ সংঘৰ উদ্যোগত অনুষ্ঠিত চূড়ান্ত খেলত উপস্থিত খেলুৱৈবৰ্গ প্ৰমুখ্যে দৰ্শক তথা আয়োজক কমিটিৰ সদস্যসকল তথা গঞা ৰাইজ এক সুন্দৰ প্ৰচেষ্টা যোৱাবাৰ অনুষ্ঠিত হোৱা খেলতো অহাৰ সুযোগ পাইছিলোঁ এইবাৰো অহাৰ সুযোগ পালোঁ বিশেষ বক্তব্য ৰাখোঁ খুব সুন্দৰ খেল এখন চাব পাম বুলি আশা ৰাখিলোঁ লগতে আমাৰ এই ভিতৰুৱা অঞ্চলটোত এখন ফুটবল খেল অনুষ্ঠিত কৰি যি খেলৰ প্ৰতি এক আগ্ৰহ প্ৰদৰ্শন কৰিলে তাৰ কাৰণে আয়োজক কমিটিক ধন্যবাদ জ্ঞাপন কৰি খেলখন মুকলি হোৱা বুলি ঘোষণা কৰিলোঁ ধন্যবাদ এতিয়া ৰাষ্ট্ৰীয় সংগীত হ'ব সকলোকে মই এখন্তেক থিয় দিবৰ কাৰণে অনুৰোধ জনাইছোঁ जनगणमन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उज्जल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे Oi. কালিখোলা VCDCৰ সভাপতি মাননীয় শ্ৰী তিলক ডেকা
তেখেতকো এখন্তেক থিয় দি তেখেতৰ নিজৰ চিনাকি দিবলৈ অনুৰোধ জনাইছোঁ। লগতেই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনালোঁ। এইবাৰ মই চিনাকি দিবলৈ ওলাইছোঁ মাননীয় শ্ৰীযুত গণেশ চন্দ্ৰ ৰয়, মুক্তা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। তেখেতকো এখন্তেক থিয় দি তেখেতৰ পৰিচয়টো দি তেখেতৰ নিজৰ চিনাকি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতেই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনালোঁ। বেটাৰী ফুলি কেনে এই স্প্ৰিংবিলাক চাফা কৰিছোঁ। চিনাকি পৰ্ব ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ চিনাকি পৰ্ব অনুষ্ঠানটি চলাই লৈ যাম। আপুনি ফুল চালিছোঁ। ধন্যবাদ। बहुत ही अच्छा प्रदर्शन दिखाते हुए सोनाजुली टीम, और हम लोग उनको धन्यवाद करते हुए क्योंकि मैच में बहुत ही अच्छा प्रदर्शन दिखाया दोनों ही टीमों ने। और फाइनल अभी भी मौका है, अभी भी मौका है। और सोनाजुली के पास यहाँ पर एक मौका है क्योंकि यहाँ पर गेंद कॉर्नर पर है और मौके को गंवा दिया शायद। राजागढ़ के पास मौका है लेकिन सोनाजुली का डिफेंस बहुत ही अच्छा। नहीं यहाँ पे फाउल का सोनाजुली यहाँ पर फ्री किक करेगी। सोनाजुली के डिफेंस बहुत ही अच्छा जी जान लगा दिया है इस मैच में क्योंकि 16 साल बाद पहली बार सोनाजुली ने फाइनल सोनाजुली के पास अभी एक मौका बन सकता है लेकिन बहुत ही अच्छा डिफेंस राजागढ़ एफसी का और गेयर आउट की दिशा में। शायद इस मैच में कुछ तालमेल में गड़बड़ी। क्या है सोनाजुली एफसी में भी कोशिश जारी है लेकिन मौका किसी के पास नहीं। बहुत ही अच्छा हेड, गेम तो बहुत अच्छा निकला है। क्या मौका बन सकता है? काफी स्पीड में जाते हुए ग्राउंड के अंदर और यहाँ पर फ्री किक करेगी राजागढ़ एफसी। सोनाजुली की ओर से फाउल और बहुत ही अच्छा किक। राजागढ़ एफसी के पास मौका है लेकिन सोनाजुली के डिफेंस बहुत ही अच्छा। আগত ক্লিয়াৰ কৰ।
कोशिश जारी है दोनों टीमों की ओर से। और यहाँ पर मौका है ताबुका वाले के पास, लेकिन नहीं, मौके को गवा दिया। और राजागढ़ एफसी के साथ देनी पड़ेगी क्योंकि फिर से सोनाजुली के पास मौका है। और शायद ये मौका बन सकता है, नहीं, लेकिन कॉर्नर की दिशा पर गेंद और किक करने के बिना फिर से सोनाजुली के पास मौका। क्या मौका ये बना सकते हैं? लेकिन नहीं, और एक मौका है, और एक मौका, लेकिन ये भी मौका गवा दिया। राजागढ़ एफसी ने मौका बनाया है और कोशिश जारी है, अभी तक हार नहीं माना है। कौन बनेगा सिकंदर इसमें? अच्छा, और एक मौका बन सकता है, क्या ये मौका बनेगा सोनाजुली की ओर से? लेकिन बहुत ही अच्छा के पास, लेकिन मौका बाहर गवा दिया है। बहुत ही अच्छा प्रदर्शन दिखाते हुए सोनाजुली टीम, और हम लोग उनको धन्यवाद करते हुए क्योंकि मैच ने बहुत ही अच्छा प्रदर्शन दिखाया। প্রাণ ভারত মহান, তেজে তেজে বিয়পিছে তোরে জয় গান। মোর দেশ মোর প্রাণ ভারত মহান, তেজে তেজে বিয়পিছে তোরে জয় গান। কোনো হিন্দু, কোনো খ্রিস্টান, কোনো হয় মুসলমান, কোনো বঙালী, কোনো মারাঠী, তথাপি আমি সমান। লাচিতৰ দেশৰ অসমীয়া মই, আইতো কৰিছো প্ৰণাম। কিছু সময়ৰ পিছত এয়া আজিৰ চূড়ান্ত ফাইনেল খেলখনৰ ট্ৰফিটো দিয়া হ'ব। গতিকে সকলো দৰ্শকক আমি মঞ্চৰ ওচৰত আহিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে যাতে শৃংখলাবদ্ধভাৱে নিজৰ নিজৰ আসনবোৰ গ্ৰহণ কৰে যেন। কিছু সময়ৰ পিছত আমাৰ মঞ্চত বৰ্তমান উপস্থিত আছে কালিখোলা জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন বৰা ডাঙৰীয়া, মঞ্চত উপবিষ্ট মুক্ত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গণেশ চন্দ্ৰ ৰয় ডাঙৰীয়া, মঞ্চত উপবিষ্ট UPPL দলৰ ব্লক কমিটিৰ সাধাৰণ সম্পাদক অনিল নাথ, হিতেশ ঠাকুৰীয়া ডাঙৰীয়া আৰু বিশিষ্ট সমাজকৰ্মী ৰুবুল হক ডাঙৰীয়াই তেওঁলোকক মঞ্চৰ আগলৈ আহি ৰাজাগড় ফুটবল ক্লাবক ট্ৰফি আৰু নগদ ধন প্ৰদান কৰিবৰ বাবে অনুৰোধ জনালোঁ। ৰাইজৰ হৰ্ষোল্লাস আৰু হাত চাপৰিৰে তেখেতসকলক উৎফুল্লিত কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। এয়া ট্ৰফি গ্ৰহণ কৰিছে ৰাজাগড় ফুটবল ক্লাব। প্ৰথম স্থান চূড়ান্ত বিজয়ী দল ৰাজাগড় ফুটবল ক্লাব ট্ৰফি গ্ৰহণ কৰিছে।